নমস্কাৰ, মই আল্পনা ধুৰ এনি 24 চেনেলৰ পৰা আপোনালোকক স্বাগত জনাইছোঁ। শ্বহীদ কনকলতাৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতি কাছাৰ। এই কমিটি আৰম্ভণিৰে পৰা স্বাধীনতা আন্দোলনৰ অমৰ শ্বহীদ বীৰাংগনা কনকলতাৰ জন্ম শতবাৰ্ষিকী যথাযথ মৰ্যাদাৰে উদযাপন কৰা হৈছে। চহৰ আৰু পৰিসীমা অঞ্চলৰ বিদ্যালয়লৈ গৈ সজাগতা শ্ৰেণী লোৱা, কনকলতাৰ বীৰত্ব মনোভাৱ আৰু দেশপ্ৰেমী ভৱিষ্যত প্ৰজন্মৰ আগত দাঙি ধৰা হৈছে। কনকলতা এক উজ্জ্বল নক্ষত্ৰ। এই সংগই সকলো ছোৱালীৰ মাজত এই সজাগতা বজাই ৰাখিব বিচাৰিছে। এইগৰাকী সাহসী মহিলা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক বিৰল চৰিত্ৰ আছিল। তাইক নাৰী জাগৰণৰ স্তম্ভ বুলি ক'ব পাৰি। 1942 চনৰ 20 ছেপ্টেম্বৰত গহপুৰ আৰু ঢেকিয়াজুলিৰ ব্ৰিটিছ থানাত স্বাধীনতা পতাকা উত্তোলন কৰাৰ আশে-পাশে এক বিশাল জনজাগৰণৰ সৃষ্টি হয়। সন্মুখত হাজাৰ হাজাৰ মানুহৰ উজ্জ্বল শোভাযাত্ৰা। তেতিয়া কনকলতা দৃঢ়তাৰে কোৱা, কৰেংগে ইয়া মৰেংগে। তেতিয়াই ইংৰাজৰ গুলী কনকলতাৰ বুকুত সোমাই গ'ল। নিৰস্ত্ৰ কনকলতাৰ তেজেৰে মাটি দাগ পৰিছে। স্বাধীনতা আন্দোলনৰ এক গৌৰৱময় ইতিহাস ৰচনা কৰা হৈছে। এই সমিতিখনে অহা 20 ছেপ্টেম্বৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সাজু হৈছে। তদুপৰি পিছত বাইক ৰেলী টেবুলৰ সহায়ত শিলচৰৰ পৰা গহপুৰলৈ যাবই, কনকলতাৰ ঘৰলৈও যাব। পুনৰ গহপুৰৰ পৰা শিলচৰলৈ ঘূৰি আহিব বাইক ৰেলী। এই সমিতিত আছে দুলালী গাংগুলী, দীপংকৰ চন্দ্ৰ, আদিমা মজুমদাৰ আদি। এই খবৰটো জনাইছে শ্বহীদ কনকলতাৰ জন্ম শতবাৰ্ষিকী সংস্থা কাছাৰৰ সভাপতি গৌৰী দত্ত বিশ্বাসে। এনেকুৱা আৰু বাতৰি পাব লাগিলে এনি 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব আৰু ফেচবুক পেজটো ফ'ল' কৰি মোৰ লগত থাকিব।